দীপাৱলীৰ উপহাৰ বহুত দেখিছে, কিন্তু এই উপহাৰ হয়তো আপুনি কাহানিও শুনা নাই। দেৱালীত পুত্ৰক উপহাৰ দিলে নতুন জীৱন, মাতৃয়ে পুত্ৰক দান কৰিলে যকৃতৰ টুকুৰা। সন্তানৰ প্ৰতি মাতৃৰ মৰমৰ তুলনা যেন কাৰো লগতে নহয়। এগৰাকী মাতৃয়ে সন্তানৰ বাবে যিকোনো কাম কৰিব পাৰে। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে এই কথাকে প্ৰমাণ কৰিছে। দেৱালীৰ সময়ত এগৰাকী মাতৃয়ে পুত্ৰক উপহাৰ দিলে নতুন জীৱন। এগৰাকী মাতৃয়ে নিজৰ 10 বছৰীয়া পুত্ৰক দান কৰিলে যকৃত। মহিলাগৰাকীৰ সন্তানৰ যকৃত 80% নষ্ট হৈ গৈছিল। তেনে অৱস্থাত মাতৃৰ যকৃত মিল খায় আৰু মাতৃয়ে যকৃতৰ টুকুৰা দান কৰে, যাৰ পাছতে সফলতাৰে পুত্ৰৰ অস্ত্ৰোপচাৰ হয়। ইয়াৰ পূৰ্বে মহিলাগৰাকীৰ কন্যাৰো একে কাৰণতে মৃত্যু হৈছিল, কিন্তু এইবাৰ পুত্ৰৰ প্ৰাণ ৰক্ষা কৰে মাতৃয়ে। এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ সিউনি জিলাৰ যমুনিয়াত। ঘটনাৰ বিৱৰণী অনুসৰি তেজলাল চানদিয়া নামৰ লোকজন এজন খেতিয়ক। তেওঁৰ এগৰাকী কন্যা আৰু এটি পুত্ৰ সন্তান আছিল। যকৃত নষ্ট হোৱা বাবে মাত্ৰ 10 বছৰ বয়সত কন্যাৰ মৃত্যু হৈছিল। কন্যাৰ মৃত্যুৰ পাছত তেওঁৰ 10 বছৰীয়া পুত্ৰ সূৰ্যই যোৱা 2 বছৰ ধৰি পেটৰ বিষত ভুগি আছিল। কন্যাৰ দৰে পুত্ৰকো এইমছ দিল্লীলৈ লৈ যায়, য'ত ধৰা পৰে সূৰ্যৰ 80% যকৃতৰ ক্ষতি হোৱা বুলি। পাছত আত্মীয়ৰ পৰামৰ্শ অনুসৰি সূৰ্যক তেওঁলোকে হায়দৰাবাদৰ এখন চিকিৎসালয়লৈ লৈ যায়। তাত চিকিৎসকে 80 লাখ টকা খৰচ হ'ব বুলি জনায়। ইফালে দিল্লীৰ এখন হাস্পতালত ইয়াৰ খৰচ 22 লাখ বুলি জানিব পাৰে, কিন্তু পৰিয়ালটো আছিল আৰ্থিকভাৱে দুৰ্বল। তেতিয়া সূৰ্যৰ মাতৃ গীতা চানদিয়াই কয় যে, মই মোৰ যকৃত দান কৰিম। সৌভাগ্যক্ৰমে মাতৃ আৰু পুত্ৰৰ লিভাৰ মেচ হয়। ইয়াৰ পাছত চিকিৎসকে সফলতাৰে যকৃতৰ সংৰোপণ কৰে। অৱশ্যে এতিয়াও সূৰ্যৰ চিকিৎসাৰ বাবে যথেষ্ট খৰচৰ প্ৰয়োজন হ'ব। সূৰ্যৰ পৰিয়ালে জনায় যে বিভিন্নজনে তেওঁলোকক সহায় কৰাৰ লগতে কেইবা লাখ টকাৰ ঋণ লৈছে। বৰ্তমান সূৰ্যৰ চিকিৎসা চলি আছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।